ত্ৰিপুৰাৰ পৰ্বতমালাৰ ঘৰ অৰণ্যৰ মাজত এটা পুৰণি ৰাজপ্ৰসাদ আছে, য'ত বাস কৰে এজনী ভুতুনি যাৰ নাম কালিনী। তাইৰ বয়স প্ৰায় 100 বছৰ হ'লহেঁতেন, কিন্তু তাইক এতিয়াও ছোৱালী যেন লাগে। ইয়াৰ কাৰণ হ'ল 10 দিনৰ পিছত যিকোনো ডেকা বা মহিলাৰ হৃদয় তাইৰ খাদ্য হৈ পৰে। যেতিয়া তাই কোনো ডেকা বা যুৱকৰ হৃদয় খাবলৈ নাপায়, তেতিয়া তাই বুঢ়ী হৈ যায়। তাইৰ চুলিবোৰ হয় বগা, চকু দুটা গাঢ় হৈ যায় আৰু ছালৰ ৰং ম্লান হৈ যায়। গতিকে তাই এইটো অতি যত্ন লয়। এই বয়স পোৱাৰ আগতেই তাই যিকোনো ডেকা বা মহিলাৰ হৃদয় খায়, আৰু এই উদ্দেশ্য কিছুদিনৰ আগতে তাই গৌৰী ৰাজ্যৰ ৰজা কুশানৰ ৰাজ্যলৈ গৈছিল। তাই গৌৰী ৰাজ্যত ঘূৰি ফুৰিছিল আৰু তাই গৌৰী ৰাজ্যখন অতি ভাল পাইছিল। গতিকে তাই ভাবিছিল যে মই এই ৰাজ্যত নাথাকোঁ কিয়? কেইদিনমান ইয়াত মই অতি সহজে হৃদয় খাবলৈ পাম। তাৰ পিছত মই জীয়ৰী হৈ যাম। গতিকে মই এজনী ভুতুনি আৰু যিকোনো গছত সহজে জীয়াই থাকিব পাৰিম। ইয়াত মই নিজকে গোপনে ৰখাটো মোৰ বাবে সহজ হ'ব। দিনত ধুনীয়া ছোৱালী ছদ্মবেশ লৈ থাকিম, ৰাতি এজোপা গছত শুম। এই সকলোবোৰ চিন্তা কৰি কালিনীয়ে গৌৰী ৰাজ্যত বাস কৰাৰ সিদ্ধান্ত ল'লে। তাই গৌৰী ৰাজ্যত থাকিবলৈ আৰম্ভ কৰিলে। তাই তাত বহুত সুখেৰে উপভোগ কৰি আছিল। তাই সহজেই ডেকা-গাভৰুক হত্যা কৰি তেওঁলোকৰ হৃদয় খাইছিল। এতিয়া তাই ডেকা-গাভৰুৰ অভাৱ নাছিল। গতিকে যেতিয়াই মন যায় তাই যিকোনো মানুহক হত্যা কৰি খাইছিল। দিনক দিনে তাইৰ যৌৱন উজ্জ্বল হৈ আহিছিল। তাইৰ অংগৰ পতংগবোৰ সৌন্দৰ্য আৰু স্বাস্থ্যৰে ভৰি পৰিছিল। ইয়াত খাদ্যৰ প্ৰচুৰতা থকাৰ বাবে তাই সুখী আৰু চিন্তামুক্ত আছিল। কিন্তু যেতিয়া ৰজা কুশানে গম পালে যে তেওঁৰ ৰাজ্যত প্ৰতিদিনে হত্যাকাণ্ড ঘটি আছে, কিন্তু ইমান চেষ্টাৰ পিছতো হত্যাকাৰীক ধৰিব নোৱাৰিলে, তেতিয়া তেওঁ অতিশয় চিন্তিত হৈ পৰিল। তাৰ পিছত তেওঁ পুৰণি মাক-দেউতাকক এই কামটো কৰিবলৈ অনুৰোধ কৰিলে। কথা পাতিলেই তাৰ বুঢ়া দেউতাক পলাশে ক'লে, "পুত্ৰ, এইটো এটা ডাঙৰ চিন্তাৰ বিষয়। মই ভাবোঁ আপুনি নিজেই এই বিষয়ৰ মূলত উপনীত হোৱা উচিত। হয়তো তেতিয়াহে আপুনি সফল হ'ব। চোৰাংচোৱা আৰু সেনাপতি যদি এতিয়ালৈকে হত্যাকাৰীৰ ওচৰ পোৱা নাই, তেন্তে তাৰ অৰ্থ হ'ল হত্যাকাৰী সাধাৰণ মানুহ নহয়। এনে নিৰ্দয় হত্যা কেতিয়াও সাধাৰণ মানুহৰ কাম হ'ব নোৱাৰে।" "হয়তো ঠিকেই কৈছা দেউতা। তোমাৰ কথাত মই সম্পূৰ্ণ একমত", কুশানে ক'লে। তেতিয়া কুশানৰ মাক মালতীয়ে ক'লে, "কিন্তু ল'ৰা, মোৰ সন্দেহ হৈছে।" "কেনেকুৱা সন্দেহ মা? অনুগ্ৰহ কৰি মোকো কওক", কুশানে সুধিলে। তেতিয়া মালতীয়ে ক'লে, "মোৰ এনে লাগে যে এয়া কোনোবা ভূত বা দেৱতাৰ কাম। কাৰণ এজন সাধাৰণ মানুহে কেৱল টকাৰ বাবেই হত্যা কৰে। কিন্তু এই হত্যাকাৰীয়ে টকাৰ কাৰণে হত্যা নকৰে বা লুট নকৰে। তেওঁ কেৱল হত্যা কৰাৰ পিছতহে মৃতকৰ হৃদয় খায়। আমাৰ ৰাজ্যত কিবা দুৰ্যোগ আহিব পাৰে বুলি মোৰ ভয় লাগে।" "হুঁ, কি কৈছা মাতাশ্ৰী? তেনেকুৱা একো নাই", কুশানে ক'লে। "কিন্তু যদি এনেকুৱা হয় তেন্তে", মালতীয়ে ক'লে। সকলোৰে মাজত কথা-বতৰা চলি আছিল। তেতিয়া কাম কৰা ছোৱালীজনীয়ে কোঠাটোৰ দুৱাৰমুখত আহি ক'লে, "মহাৰাজ, ৰাণীয়ে তোমাক মাতিছে।" তেতিয়া কুশানে ক'লে, "তাইক কোৱা যে মই লগে লগে গৈ আছোঁ।" "হয় মহাৰাজ।" আৰু তেনেকৈ কৈ ছোৱালীজনী তাৰ পৰাই গুচি গ'ল।
তেতিয়া কুখানে মাৰ দেউতাকক ক'লে, মা আৰু দেউতা, মই সিদ্ধান্ত লৈছোঁ যে আজি ৰাতি নিজেই সেই হত্যাকাৰীজনক বিচাৰি উলিয়াম। এতিয়া সন্ধিয়া হ'ল, যদি ৰাতি সময় পাওঁ মই যাম। তেন্তে তোমালোক দুয়োজনে এতিয়াই মোক আশীৰ্বাদ দিয়ক, যাতে মই মোৰ কামত সফল হ'ব পাৰোঁ। আমাৰ দুয়োৰে আশীৰ্বাদ সদায় তোমাৰ লগত আছে ল'ৰা। ভগৱানে নিশ্চয় তোমাক সফল কৰিব, পলাশে ক'লে। অৱশেষত কুখানে পিতৃ মাতৃৰ পৰা আশীৰ্বাদ লৈ নিজৰ কোঠালৈ উভতি আহিল, য'ত তেওঁৰ পত্নী কোমলীয়ে তেওঁৰ বাবে অপেক্ষা কৰি আছিল। কুখানে কোঠাটোত প্ৰৱেশ কৰাৰ লগে লগে কোমলীয়ে ক'লে, মহাৰাজ, মই কি শুনি আছোঁ? আপুনি আজি ৰাতি এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ ৰাজ্যলৈ গৈ আছে। এই কথা মই সেনাপতিৰ পৰা জানিব পাৰিলোঁ। হয় মৰমৰ ৰাণী, এইটো মোৰ বাধ্যবাধকতা। মোৰ ৰাজ্য ৰক্ষাৰ বাবে এই কামটো কৰিব লাগিব। নাজানো কোনে ৰাজ্যত প্ৰৱেশ কৰি ইমান জঘন্য কাম আৰম্ভ কৰিছে, কুখানে ক'লে। আপুনি জানে যে এইটো বৰ বিপদজনক হ'ব পাৰে। আপোনাৰ জীৱনটো বিপদত পৰিব পাৰে, কোমলীয়ে ক'লে। কিন্তু ইয়াৰ বাহিৰে আন কোনো উপায় বাকী নাথাকিল। মই সকলো চেষ্টা কৰিছোঁ, কিন্তু সেই হত্যাকাৰীজনক এতিয়াও ধৰিব পৰা নাই, কুখানে ক'লে। কথা-বতৰা এনেকৈয়ে চলি থাকিল। দুজন আৰু ৰজাৰ কুখানে সাধাৰণ কাপোৰ পিন্ধি অকলেই ৰাজ্যৰ ফালে গুচি গ'ল। মাজনিশা গোটেই ৰাজ্যখনতে ঘূৰি ফুৰিছিল, যদিও কাকো দেখা নাপালে। তাৰ পিছত তেওঁ ৰাজ্যৰ লগত সংলগ্ন হাবিলৈ ৰাওনা হ'ল। তেওঁ হাবিত উপস্থিত হ'ল আৰু এটা জলপ্ৰপাতৰ ওপৰত উপযুক্ত ঠাই দেখাৰ পিছত তাতেই জিৰণি লোৱাৰ কথা ভাবিলে। পূৰ্ণিমাৰ নিশা আছিল। চন্দ্ৰৰ পোহৰৰ চাৰিওফালে বিয়পি পৰিছিল। প্ৰথমে সি কিছু কাঠ কাটিলে, তাৰ পিছত সি দুটা শিল ঘঁহি জুই জ্বলাই দিলে। জুই জ্বলোৱাৰ পিছত সি গছজোপা জ্বলাই দিলে। সিহঁতে গছজোপাৰ তলত জিৰণি ল'বলৈ ধৰিলে। সিহঁতে নিশ্চিতভাৱে জিৰণি লৈছিল, কিন্তু সিহঁতে শুই থকা নাছিল। সিহঁতে হাবিত কিছু শব্দৰ বাবে অপেক্ষা কৰি আছিল, যাতে সিহঁতে সেই দিশলৈ যাব পাৰে, কিন্তু তেনেকুৱা একো নহ'ল। কিছু সময় অপেক্ষা কৰাৰ পিছত সিহঁতৰ টোপনি আহিল। মাজনিশা পাৰ হৈ গ'ল। তৃতীয় কোৱাৰ্টাৰটো হৈ গ'ল, শেষ হ'বলৈ ওলাইছে। তেতিয়া কালিনীয়ে আহাৰ খোৱাৰ পিছত হাবিলৈ উভতি আহিল আৰু তাই দেখিলে যে তাই ৰাতি থকা গছজোপাৰ ওপৰত আজি সেই গছজোপাৰ তলত এজন সুদৰ্শন ডেকা জিৰণি লৈ আছে। জুইৰ উজ্জ্বল পোহৰ কুখানৰ মুখত পৰিছে আৰু সেই পোহৰত তেওঁৰ সৌন্দৰ্য অতি উজ্জ্বলভাৱে জিলিকি উঠিছিল। যেতিয়া কালিনীয়ে কুখানক দেখিলে, তাই জ্ঞান হেৰুৱাই পেলালে আৰু প্ৰথম দেখাতে কুখানৰ ওপৰত হৃদয় হেৰুৱাই পেলালে। নিজে তাই ৰাতি তাৰ কাষত বহি থকা তাক চাই থাকিল। সূৰ্যৰ ৰঙা পোহৰৰ পৰা বিয়পি পৰাৰ লগে লগে তাই সেই গছজোপাৰ ওচৰলৈ উৰি গৈ নিজৰ ৰূপ সলনি কৰি ময়ূৰৰ ৰূপ ল'লে। বন্ধু-বান্ধৱীসকল, কাহিনীটো ইমানতে শেষ হ'ল। কাহিনীটো শুনি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।